এই পবিত্ৰ শাওণ মাহত ভগৱান শিৱ, কৈলাশপতি, সদাশিৱ, ভোলানাথৰ পৰা আমাৰ জীৱনকালত শিকিবলগীয়া 5টা মহত্বপূৰ্ণ জ্ঞান আমি শিকি ল'ব পাৰোঁ। আজিৰ এই ভিডিঅ'ত ভগৱান শিৱৰ পৰা শিকিবলগীয়া 5টা মহান জ্ঞানৰ বিষয়ে উল্লেখ কৰিছোঁ। ভগৱান সদাশিৱৰ বেশভূষা আৰু কৈলাশপতিৰ পৰিয়ালৰ পৰা শিকিবলগীয়া এই মহত্বপূৰ্ণ 5টা জ্ঞানৰ বিষয়ে জানি লওঁ আহক। প্ৰথমটো জ্ঞান হ'ল মহাদেৱৰ ডিঙিৰ সৰ্পমালাই আমাক এইটো শিকাইছে যে আপোনাৰ জীৱনত অহংকাৰক নিয়ন্ত্ৰণত ৰাখিবলৈ আৰম্ভ কৰক। আপুনি, মই, আমি সকলোৱে গৰ্ব, দম্ভ, অহংকাৰক দমন কৰাৰ প্ৰয়োজন। সাধাৰণ দৃষ্টিৰে যদি আপুনি লক্ষ্য কৰে, আমি দম্ভ, গৰ্ব, অহংকাৰ কাক দেখুৱাওঁ? আপোনাৰ পত্নী, পৰিয়ালৰ সদস্য, আপোনাৰ তলতীয়া কৰ্মচাৰী, প্ৰতিবেশী, দুখীয়া মানুহ, বন্ধু বান্ধৱ, আত্মীয় স্বজনৰ ওচৰত নহয়নে? কিন্তু এটা সৰ্পৰ সন্মুখত আপোনাৰ গৰ্ব, অহংকাৰ, দম্ভৱৰ্তি বা তিষ্ঠি থাকেনে? নে এটা সৰ্পৰ সন্মুখত সেই অহংকাৰ পানী হৈ যায়? গতিকে আমি আমাৰ জীৱনৰ পৰা সদায় গৰ্ব, দম্ভ, অহংকাৰক বিসৰ্জন দিয়াৰ প্ৰয়োজন। দ্বিতীয়টো জ্ঞান হ'ল ভগৱান শংকৰৰ ত্ৰিনেত্ৰ অৰ্থাৎ তৃতীয় নেত্ৰই আমাক শিকাইছে জীৱনত তৃতীয় নেত্ৰৰ প্ৰয়োগ কৰক। এই তৃতীয় নেত্ৰৰ জৰিয়তে জ্ঞান আৰু বিবেকৰ দ্বাৰা সকলো চাবলৈ আৰম্ভ কৰক। আপোনাৰ জীৱনক পৰিচালিত কৰক তৃতীয় নেত্ৰৰ দ্বাৰা। কেতিয়াবা কিছুমান মানুহ আৰু সংসাৰৰ কিছুমান বস্তুৱে আমাক বিপথে পৰিচালিত কৰিব বিচাৰে আৰু আমি লোভমোহত বশৱৰ্তী হৈ বিবেচনাহীন সিদ্ধান্ত এটা লৈ ভুল পথে অগ্ৰসৰ হওঁ। আমাৰ শৰীৰত সপ্তকুণ্ডলী অৰ্থাৎ 7টা চক্ৰ আছে। এই সপ্তকুণ্ডলীৰ অন্যতম চক্ৰ ত্ৰিনেত্ৰৰ স্থানটোৱে হ'ল আজ্ঞা চক্ৰ বা জ্ঞান চক্ৰ। এই আজ্ঞা চক্ৰক আমি কেৱল মাত্ৰ ধ্যানৰ যোগেদিহে শক্তিশালী কৰিব পাৰোঁ। আজ্ঞা চক্ৰ শক্তিশালী হ'লে জ্ঞান বৃদ্ধি হয় আৰু তেতিয়াই জ্ঞান আৰু বিবেকৰ দ্বাৰা আমি সৎ শুদ্ধভাৱে আমাৰ জীৱনক পৰিচালিত কৰিব পাৰোঁ। তৃতীয় জ্ঞানটো হ'ল ভগৱান শিৱক নীলকণ্ঠ বুলিও কোৱা হয়। যিদৰে সদাশিৱই বিষ পান কৰিছিল, ঠিক সেইদৰে আপুনিও নীলকণ্ঠ হওক আৰু আপোনাৰ জীৱনত ক্ৰোধ পান কৰিবলৈ আৰম্ভ কৰক। চতুৰ্থ মহত্বপূৰ্ণ জ্ঞানটো হ'ল ভগৱান শিৱৰ মস্তিষ্কত জটাৰ ওপৰত থকা অৰ্ধচন্দ্ৰ থকা দৃশ্য আপুনিও হয়তো ফটোত লক্ষ্য কৰিছে। ভগৱান শিৱৰ আন এটা নাম হ'ল হোম। হোম মানে হ'ল চন্দ্ৰ। সোমবাৰৰ দিনটোতেই অতি মান্যতাৰে ভগৱান শিৱৰ পূজা অৰ্চনা, আৰাধনা, স্তুতি, মিনতি, প্ৰাৰ্থনা কৰা হয়। চন্দ্ৰ মনৰ কাৰক। শিৱৰ দ্বাৰা চন্দ্ৰ ধাৰণ কৰাৰ তাৎপৰ্য হ'ল মনক নিয়ন্ত্ৰণ কৰাৰ এটা প্ৰতীক। ইয়াৰ অৰ্থ আপুনি আপোনাৰ মনক সদায় চন্দ্ৰৰ দৰে শান্ত কৰি ৰখাৰ প্ৰয়োজন। মন অশান্ত আৰু উগ্ৰ হৈ থাকিলে আপুনি মানসিকভাৱে অসুস্থ হ'ব। হিমালয় পৰ্বতৰ সৈতে চন্দ্ৰৰ সম্পূৰ্ণ সম্বন্ধ। পঞ্চম আটাইতকৈ গুৰুত্বপূৰ্ণ জ্ঞানটো হ'ল ভগৱান শিৱৰ পৰিয়ালত সকলোৰে বাহন বেলেগ বেলেগ। ভগৱান শিৱৰ বাহন বৃষভ অৰ্থাৎ নন্দী। বৃষভৰ অৰ্থ ধৰ্ম। মা পাৰ্বতীৰ বাহন সিংহ। সিংহ শক্তিৰ প্ৰতীক। ভগৱান শিৱ আৰু মা পাৰ্বতীৰ পুত্ৰ কাৰ্তিক। কাৰ্তিকৰ বাহন ময়ূৰ। ভগৱান শিৱৰ পুত্ৰ কাৰ্তিক বৰ সাহসী, সেইবাবেই তেওঁক দেৱতাৰ সেনাপতি পতা হৈছিল। কাৰ্তিকৰ বাহন ময়ূৰ, বৰ সুন্দৰ পক্ষী। এই বিশ্ব ব্ৰহ্মাণ্ডত ময়ূৰৰ সমান সুন্দৰ পক্ষী
আন হয়তো একো নাই। ময়ূৰৰ সুন্দৰতাই আমাৰ মনৰ সুন্দৰতা বৃদ্ধি কৰে। সুন্দৰ মন এটাৰ অধিকাৰী হ'লেহে আপুনি আনৰ মনত স্থান পাব পাৰে। আপোনাৰ মন যদিহে সুন্দৰতাৰে ভৰি থাকে, মন যদিহে সুন্দৰ হয়, আপোনাৰ শৰীৰ দেহৰ সুন্দৰতা নাথাকিলেও মানুহৰ আপুনি আটাইতকৈ প্ৰিয় হ'ব পাৰে। মহাদেৱ আৰু মা পাৰ্বতীৰ পুত্ৰ তথা কাৰ্তিকৰ ভায়েক ভগৱান গণেশৰ বাহন নিগনি। ভগৱান গণেশ বুদ্ধি আৰু সিদ্ধিৰ মংগলমূৰ্তি দেৱতা ৰূপে পূজিত। ভগৱান গণেশৰ বাহন নিগনি বৰ তীব্ৰ আৰু আনন্দ মনৰ। নিগনিয়ে প্ৰতিটো খোজ বহু সাৱধানে আগবঢ়ায়। আমিও জীৱনত নিগনিৰ দৰে প্ৰতিটো কাম ভাবি গুণি আৰু আনন্দ মনেৰে কৰিব লাগে। এনে কৰিলে আমি আমাৰ লক্ষ্যত সফল হ'ব পাৰোঁ। এই শিৱ পৰিয়ালৰ প্ৰতিজন সদস্যৰে বাহনসমূহ এটা আনটোৰ শত্ৰু যদিও যেতিয়া শিৱ পৰিয়ালত সকলো একত্ৰিত হয়, তেতিয়া সকলোৱে মিলা প্ৰীতিৰে প্ৰেম ভাৱেৰে একেলগে থাকে। এই পৰিয়ালৰ পিতৃৰূপে কৈলাশপতি ভগৱান শিৱই সকলোকে একতা, মিলা প্ৰীতি আৰু প্ৰেম ভাৱেৰে ৰাখিব পৰাটো ভগৱান শিৱৰ বেষ্ট মেনেজমেণ্ট কেপাচিটি, শ্ৰেষ্ঠ পৰিচালন সক্ষমতা। এজন পিতৃৰূপে ঘৰখন পৰিয়ালৰ সকলো সদস্যৰ মাজত একতা, মিলা প্ৰীতি, সদ্ভাৱ, পাৰস্পৰিক প্ৰেম অটুট ৰাখিব পাৰিলেহে ঘৰ এখনত সুখ শান্তি বিৰাজ কৰে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।